ইয়াৰ আগলৈকে আমি বাকীখিনি চালোঁ, যিমানখিনি চাইছিলোঁ, আৰু কি কি চাইছিলোঁ আমি দেখাব গৈ আছোঁ। তো আমি চালোঁ হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ড চালোঁ প্ৰথমতে। তাৰপিছত চালোঁ চাইলেণ্ট ফিচাৰ্ছ অফ দ্য কনষ্টিটিউশ্যন, প্ৰিএম্বল, ইউনিয়ন টেৰিটৰী, চিটিজেনশ্বিপ, ফাণ্ডামেণ্টেল ৰাইটছ, DPSP, এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন, বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন, চিষ্টেম অফ দ্য গভৰ্ণমেণ্ট। তাৰপিছত চালোঁ আমি চেণ্টাৰ ষ্টেট ৰিলেশ্যন, ইণ্টাৰ ষ্টেট ৰিলেশ্যন, ইমাৰ্জেঞ্চি প্ৰভিজনছ। তাৰপিছত আমি চালোঁ ইয়াতে আছিলে প্ৰেচিডেণ্ট, ঠিক আছে। তাৰপিছত আমি প্ৰেচিডেণ্টৰ লগত মিলাই কিনে গভৰ্ণৰটো চালোঁ, ঠিক আছে। এতিয়া আমি চাম ভাইচ প্ৰেচিডেণ্ট আৰু বাকী পিছত থাকি যোৱাখিনি, ঠিক আছে। এতিয়া ভাইচ প্ৰেচিডেণ্ট কি? ছেকেণ্ড হায়েষ্ট অফিচ অফ দ্য ষ্টেট, ঠিক আছে। ছেকেণ্ড হায়েষ্ট অফিচ হয় ভাইচ প্ৰেচিডেণ্টটো। আৰু কিহৰ পৰা মডেল কৰা হৈছে? সেইটো আমেৰিকান ভাইচ প্ৰেচিডেণ্টৰ পৰা কপি কৰা মডেলটো লোৱা হৈছে, ঠিক আছে। VP ইজ নট ডাইৰেক্টলি ইলেক্টেড বাই দ্য পিপল বাট ইলেক্টেড বাই দ্য মেম্বাৰ্ছ অফ দ্য ইলেক্ট্ৰেল কলেজ। দ্য ছেইম পিপুল, মানে জনসাধাৰণে ডাইৰেক্ট VP কাৰণে ইলেকশ্যন হৈ কিনি মানে ভোট নিদিয়ে, কিন্তু যিসকল মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট আছে আৰু যিসকলৰ RS অৰ্থাৎ ৰাজ্যসভাৰ যিখিনি মেম্বাৰ আছে, লোকসভাৰ যিখিনি মেম্বাৰ আছে, তেওঁলোকে ইলেক্ট্ৰেল কলেজৰ সহায়ত, তেওঁলোকে কিহৰ সহায়ত? ছিংগল ট্ৰান্সফাৰেবল ভোট উইথ প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যনৰ দ্বাৰা তেখেতক ইলেক্ট কৰে, ঠিক আছে, VPক। অৰ্থাৎ চমুকৈ ক'বলৈ গ'লে সহজভাৱে VPৰ কাৰণে ডাইৰেক্ট ইলেকশ্যন নহয়, যেনেকৈ আমি লোকসভাত ডাইৰেক্ট গৈ ইলেকশ্যন কৰোঁ, পঞ্চায়ত ইলেকশ্যন আমি ডাইৰেক্ট ভোট দিওঁ, তেনেকৈ ভোট নহয় VPৰ কাৰণে। VPৰ কাৰণে আমি যাক ইলেক্ট কৰি পঠাওঁ, যোনখিনি আমাৰ লোকসভাৰ মেম্বাৰখিনি আছে, MP খিনি আছে, আৰু ৰাজ্যসভাৰ যোনখিনি মেম্বাৰ আছে, তেখেতসকলৰ দ্বাৰা প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন বাই ছিংগল ট্ৰান্সফাৰেবল ভোটৰ দ্বাৰা তেখেতক ইলেক্ট কৰা হয়। কাক ইলেক্ট কৰা হয়? ভাইচ প্ৰেচিডেণ্টক ইলেক্ট কৰা হয়। কিন্তু ইয়াত MLA-খিনিৰ কোনো ধৰণৰ ৰুল নাই। MLA-খিনিয়ে তেওঁলোকক ভোট দিব নোৱাৰে, অৰ্থাৎ লেজিছলেটিভ এছেম্বলি যোনখিনি মেম্বাৰ্ছ আছে, তেখেতসকলৰ ইনক্লুড কৰা নহয় এই ইলেক্ট্ৰেল কলেজত। কিন্তু প্ৰেচিডেণ্টৰ বাবে এই যোনখিনি ইলেক্টেড মেম্বাৰ্ছখিনি দৰকাৰ হয়, যোনখিনি MLA, প্ৰেচিডেণ্টৰ কাৰণে কি হয়? MLA প্লাছ MP গোটেইখিনি দিয়ে ভোট, হয়নে? তাৰপিছত আৰু RSও দিয়ে, তেনেকৈ মানে। কিন্তু VPৰ কাৰণে, ভাইচ প্ৰেচিডেণ্টৰ কাৰণে কেৱল মাত্ৰ MP আৰু বথ হাউচ, আপাৰ হাউচ আৰু লোৱাৰ হাউচ, যোনটো চেণ্টাৰৰ লোকসভাৰ ৰাজ্যসভাৰ মেম্বাৰখিনিহে ভোট দিব পাৰে। তাৰপিছত কোৱালিফিকেশ্যনটো আমি চাই লওঁ কি কি আছিলে। 35 years হ'ব লাগিব। তাৰপিছত হৈ গ'ল কোৱালিফাইড ফৰ দ্য মেম্বাৰ অফ RS, ৰাজ্যসভাৰ মেম্বাৰৰ কাৰণে কোৱালিফিকেশ্যন থাকিব লাগিব। তাৰপিছত কোনো ধৰণৰ অফিচ অফ দ্য প্ৰফিট হোল্ড কৰিব নালাগিব। তাৰপিছত টাৰ্ম 5 বছৰ থাকে। তাৰপিছত কিন্তু কেন বি ৰিমুভ ফ্ৰম অফিচ বাই ৰিজলিউশ্যন অফ দ্য ৰাজ্যসভা পাছ বাই স্পেচিয়েল মেজৰিটি। তেখেতৰ কাৰ্যকাল 5 বছৰ ভাইচ প্ৰেচিডেণ্টৰ, আৰু ৰিজলিউশ্যন যদি লয় ৰাজ্যসভাত যে আমি তেখেতক আঁতৰাই দিম, তেতিয়াহ'লে ৰাজ্যসভাত ৰিজলিউশ্যন ল'ব পাৰে, আৰু সেইটো চিম্পল মেজৰিটি, স্পেচিয়েল মেজৰিটি দি পাছ হ'ব লাগিব ৰাজ্যসভাত তেখেতক মানে ৰিমুভ কৰিবলৈ। আৰু লোকসভাত 14 দিনৰ ভিতৰত সেই বস্তুটো যে আমি ভাইচ প্ৰেচিডেণ্টক ৰিমুভ কৰিব বিচাৰিছোঁ, সেইটো এগ্ৰি কৰিব লাগিব। আৰু কোনো ধৰণৰ গ্ৰাউণ্ডছ ৰিমুভেলৰ গ্ৰাউণ্ড কনষ্টিটিউশ্যন মেনশ্যন কৰা হোৱা নাই, ঠিক আছে। যিকোনো ধৰণৰ কাৰণ হ'ব পাৰে, কনষ্টিটিউশ্যন ভাইলেশ্যন হ'ব পাৰে, নহ'লে অফিচিয়েল কাম কাজ নকৰিব পাৰে, নহ'লে বেলেগ কিবা কাৰণো থাকিব পাৰে, ঠিক আছে। তাৰপিছত সুধিছে VP ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ দ্য ৰাজ্যসভা। এক্স অফিচিয়েল চেয়াৰমেন মানে হৈছে যিজনৰ কাৰণে ডাইৰেক্ট মানে কোনোবা এটা পষ্টত যোৱাৰ লগে লগে তেখেত ডাইৰেক্ট মানে সেইটো পষ্টত আহি যায়। ধৰ ফৰ এক্সাম্পল VP এতিয়া আজি ইলেকশ্যন হ'ল, VP কোনোবা এগৰাকী VP হ'ল, আৰু VP হোৱাৰ লগে লগে তেখেতে ৰাজ্যসভাৰ যোনটো চেয়াৰমেন আছে, তেখেতে চেয়াৰমেনশ্বিপ পাই যায়, ঠিক আছে। গতিকে সেইটো হৈছে এক্স অফিচিয়েল চেয়াৰমেন, আৰু তেখেতৰ পাৱাৰটো স্পীকাৰৰ সৈতে চিমিলাৰ, ঠিক আছে। স্পীকাৰ ক'ত থাকে? স্পীকাৰ থাকে লোকসভাত, আৰু চেয়াৰমেন থাকে ক'ত? ৰাজ্যসভাত। তাৰপিছত VP এক্ট এজ দ্য প্ৰেচিডেণ্ট হুৱেন দেয়াৰ ইজ ভেকেঞ্চি ইন প্ৰেচিডেণ্টছ অফিচ ডিউ টু ডেথ অৰ ৰিমুভেল। যদি কেনেবাকৈ প্ৰেচিডেণ্টৰ ডেথ হৈছে, নহ'লে প্ৰেচিডেণ্টক ইম্পিচমেণ্ট কৰি আঁতৰাই দিয়া হৈছে, তেতিয়াহ'লে VPয়ে প্ৰেচিডেণ্টৰ শাসনভাৰ হাতত ল'ব পাৰে, ঠিক আছে। VP এক্ট এজ প্ৰেচিডেণ্ট হুৱেন দ্য প্ৰেচিডেণ্ট অফিচ ইজ ভেকেণ্ট ডিউ টু ডেথ অৰ ৰিমুভেল। তাৰপিছত কৈছে যে আমাৰ যোনজন ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দুবাৰকৈ VP হৈছিল, ঠিক আছে। আৰু নিজৰ কাৰ্যকালতে যেতিয়া কৃষ্ণকান্ত নিজৰ কাৰ্যকালত আছিল, VP হিচাপে আছিল, তেখেতৰ সেই সময়তে মৃত্যু হৈছিল। অৰ্থাৎ
কৃষ্ণকান্ত ফাৰ্ষ্ট VP টু ডাই ছাৰ্ভিং অফিচ। তাৰমানে কি নিজৰ অফিচতে মানে কি নিজৰ কাৰ্যকালত মৃত্যু হৈছিল, মানে VP হৈ থকা কাৰ্যকালতে। তাৰপিছত এতিয়া চাওঁ আমি প্ৰাইম মিনিষ্টাৰ এণ্ড দ্য চিফ মিনিষ্টাৰ, দুটা কম্পেৰেটিভ ষ্টেটে চাম। যেনেকৈ আমি আগতে চালোঁ প্ৰেচিডেণ্ট এণ্ড গভৰ্ণৰ। তো প্ৰাইম মিনিষ্টাৰ প্ৰথমতে চাই লওঁ। তো কনষ্টিটিউশ্যন নট স্পেচিফাইড প্ৰচিডিউৰ ফৰ ছিলেকশ্যন অফ PM। কনষ্টিটিউশ্যনত কোনো ধৰণৰ স্পেচিয়েল প্ৰচিডিউৰ মেনশ্যন কৰা হোৱা নাই প্ৰাইম মিনিষ্টাৰ ছিলেকশ্যনৰ কাৰণে। আৰু আৰ্টিকল 75ত মেনশ্যন আছে কি প্ৰাইম মিনিষ্টাৰ শ্বেল বি এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট। প্ৰেচিডেণ্ট হেজ এপইণ্ট লিডাৰ অফ দ্য মেজৰিটি পাৰ্টি ইন লোকসভা। যেতিয়া কোনো এটা পাৰ্টীয়ে মেজৰিটি লাভ কৰিব লোকসভা ইলেকশ্যনত, সেই মেজৰিটি পাৰ্টিটোৰ যোনজন লিডাৰ, সেই লিডাৰজনক পাৰ্টিৰ লিডাৰ দুজনক ছিলেক্ট কৰিব। এজনক আমি PM বনাব বিচাৰিছোঁ আৰু প্ৰেচিডেণ্টে সেই প্ৰাইম মিনিষ্টাৰ আছে তেখেতক পাৰ্টিৰ লিডাৰজনক এপইণ্ট কৰিব। ঠিক আছে। তাৰপিছত যদি কোনো ধৰণৰ মেজৰিটি নাথাকে তেতিয়া প্ৰেচিডেণ্টে নিজৰ ডিছক্ৰিপশ্যন ইউজ কৰিব আৰু কোনোবা এজনক ছিলেক্ট কৰি কিনি কি কৰিব PM প্ৰাইম মিনিষ্টাৰ বনাই দিব। তাৰপিছত কৈছে প্ৰেচিডেণ্ট মে ফাৰ্ষ্ট এপইণ্ট PM দেন আস্ক টু প্ৰুভ হিজ মেজৰিটি ইন লোকসভা। প্ৰেচিডেণ্টে যোনজনক PM এপইণ্ট কৰিব লাগিলে ডিছক্ৰিপশ্যন ইউজ কৰিছে, নহ'লে বেলেগ কিবা যোনজন লোকসভাৰ যোনটো পাৰ্টীৰ বহুমত মেজৰিটি পাইছে, মেজৰিটি পাৰ্টীৰ লিডাৰজনক যদি যেতিয়া কি কৰিছে এপইণ্ট কৰিছে, তেখেতে সেই PMে প্ৰাইম মিনিষ্টাৰ যোনজনে পাইছে তেখেতে নিজৰ মেজৰিটি লোকসভাত প্ৰুভ কৰিব পাৰিব লাগিব। ঠিক আছে। যদি প্ৰুভ কৰিব পাৰে তেন্তে PM হৈ থাকিব, যদি নোৱাৰে তেতিয়াহ'লে ভাং খাই যাব। তাৰপিছত 1997ত কি হৈছিলে সুপ্ৰিম কোৰ্ট হেল্ড ডেট পাৰ্চন নট মেম্বাৰ, যোনজন পাৰ্চন মেম্বাৰ নহয় কোনো এটা হাউচৰ, লোকসভা হওক ৰাজ্যসভা হওক, কোনো এটা হাউচৰ যদি মেম্বাৰ নহয় তেখেতো PM হ'ব পাৰিব, তেখেতকো PM এপইণ্ট কৰিব পাৰিব, এপইণ্টমেণ্ট পাব। কিন্তু 6 মাহৰ ভিতৰত তেখেতে কি কৰিব লাগিব নিজকে কোনো এটা হাউচৰ লাগিলে লোকসভা আৰু ৰাজ্যসভা কোনো এটা হাউচৰ মেম্বাৰ হিচাপে বনিব পাৰিব লাগিব, নিজকে লোকসভা নহ'লে ৰাজ্যসভাৰ মেম্বাৰ বনাব পাৰিব লাগিব। অৰ্থাৎ তেখেতে ইলেকশ্যন খেলিব লাগিব আৰু লোকসভা নহ'লে ৰাজ্যসভাৰ মেম্বাৰ যদি হয় তেখেতৰ PMশ্বিপটো কণ্টিনিউশ্যন হ'ব। ঠিক আছে। যদি বোলে তেখেতে কি হয় কোনো ধৰণৰ MPও নহয়, নহ'লে ৰাজ্যসভাৰ মেম্বাৰো নহয়, তেতিয়াহ'লেও মানে PM হ'ব পাৰিব। কিন্তু 6 মান্থৰ ভিতৰত কি কৰিব পাৰিব লাগিব, তেখেতে কোনো এটা হাউচৰ আইদাৰ MP আইদাৰ ৰাজ্যসভা মেম্বাৰ হ'ব পাৰিব লাগিব। ঠিক আছে। তাৰপাছত কৈছে যে টাৰ্ম কিমান, মানে PMৰ কাৰ্যকাল কিমান। যদি আমি চাওঁ কনষ্টিটিউশ্যনত ফিক্সড টাৰ্ম মেনশ্যন কৰা নাই, যদিও আমি জানো 5 বছৰ বুলি, কিন্তু কনষ্টিটিউশ্যনত তেনেকৈ ফিক্সড টাৰ্ম মেনশ্যন কৰা নাই। আৰু কৈছে যে হোল্ড অফিচ ডিউৰিং দ্য প্লিজাৰ অফ দ্য প্ৰেচিডেণ্ট। প্লিজাৰ অফ দ্য প্ৰেচিডেণ্টত মানে অফিচটো PM অফিচটো হোল্ড কৰে PMে। ঠিক আছে। ইয়াত কৈছে যে নট এ ফিক্সড টাৰ্ম নাই, আৰু প্লিজাৰ অফ দ্য প্ৰেচিডেণ্টত মানে অফিচ হোল্ড কৰে PMে। কিন্তু প্লিজাৰ অফ দ্য প্ৰেচিডেণ্ট যদি হয়, যেনেকৈ গভৰ্ণৰ প্লিজাৰ অফ দ্য প্ৰেচিডেণ্ট কাম কৰে, অফিচ হোল্ড কৰে, কিন্তু গভৰ্ণৰ প্ৰেচিডেণ্টে যেতিয়া মতে তেতিয়া আঁতৰাব পাৰে। কিন্তু যেতিয়ালৈকে পাৰ্টীৰ লোকসভাত তেখেতৰ কি থাকিব, বহুমত থাকিব, ঠিক আছে, মেজৰিটি থাকিব, তেতিয়ালৈকে কিন্তু PMক ৰিমুভ কৰিব নোৱাৰে। ঠিক আছে। ইয়াত আমি যদি লক্ষ্মীকান্ত চাওঁ, ইয়াত ভালদৰে মেনশ্যন কৰা আছে যে টাৰ্ম অফ দ্য এইটো দেখিছে Term of the Prime Minister is not fixed and he holds the office during the pleasure of the President. However, this does not mean that President can dismiss the Prime Minister at any time. So, as long as the Prime Minister enjoys the majority support in the Lok Sabha, he cannot be dismissed by the President. তো সেইটোৱে কথা, যেতিয়ালৈকে মেজৰিটি থাকিব প্ৰাইম মিনিষ্টাৰজনৰ তেতিয়ালৈকে তেখেতক ডিছমিছ কৰিব নোৱাৰে প্ৰাইম মিনিষ্টাৰ পদৰ পৰা, লাগিলে যোনে হওক। যোনদিনাখনে তেখেতৰ মানে মেজৰিটি গুচি যাব, ন' কনফিডেঞ্চ মশ্যনত যদি তেওঁলোকে কনফিডেঞ্চ মশ্যন দিব নোৱাৰে, তেতিয়াহ'লে সেই কেবিনেট, সেই কাউঞ্চিল অফ দ্য মিনিষ্টাৰ্ছটো ভাং খাই যাব। ঠিক আছে।
তাৰপিছত কৈছে যে দ্য আৰ্টিকল 78ত PM acts as a channel of the communication between the president and council of ministers. যোনখিনি কাউন্সিল অফ মিনিষ্টাৰ্ছ আছে আৰু প্ৰেচিডেণ্ট আছে তেখেতৰ মাজত PM এ কি হিচাপে কাম কৰে, চেনেল অফ কমিউনিকেশ্যন হিচাপে কাম কৰে। ঠিক আছে, এতিয়া আমি চাম চিমিলাৰ উইথ চিফ মিনিষ্টাৰ বিষয়ে চাই ল'ম। তাত লিখিছে যে দ্য কনষ্টিটিউশ্যন নট স্পেচিফাইক প্ৰচিডিঅ'ৰ ফৰ ছিলেকশ্যন অফ CM, যেনেকৈ PMৰ তেনেকৈ কোনো ধৰণৰ স্পেচিয়েল প্ৰচিডিঅ'ৰ মেনশ্যন কৰা নাই কনষ্টিটিউশ্যনত। আৰ্টিকল 164ত যেনেকৈ 75ত দিছে কিহৰ বিষয়ে, PMৰ বিষয়ে। 164 দিছে দ্য চিফ মিনিষ্টাৰ শ্বেল বি এপইণ্টেড বাই দ্য গভৰ্ণৰ, চিফ মিনিষ্টাৰক কোনে এপইণ্ট কৰে, গভৰ্ণৰে এপইণ্ট কৰে। আৰু গভৰ্ণৰ হেজ এপইণ্ট দ্য লিডাৰ অফ দ্য মেজৰিটি পাৰ্টি ইন দ্য ষ্টেট লেজিছলেটিভ এছেম্বলি, যোনটো ষ্টেট লেজিছলেটিভ এছেম্বলি হয়, যোনটো MLA ইলেকশ্যন হয়, বিধানসভা ইলেকশ্যন হয়, তাত যোনটো পাৰ্টিয়ে মেজৰিটি লাভ কৰে তেখেতসকলৰ লিডাৰজনক গভৰ্ণৰে কি কৰে, CM হিচাপে প্ৰমোট কৰে, CM হিচাপে এপইণ্টমেণ্ট দিয়ে। when no majority governor can apply his discretion, যদি কোনো এটা পাৰ্টিয়ে বোলে মেজৰিটি নাপালে কিন্তু চৰকাৰ গঠন কৰিব লাগিব, তেতিয়া গভৰ্ণৰে নিজৰ ডিছক্ৰিপশ্যন পাৱাৰ ইউজ কৰে আৰু কোনোবা এজনক তাৰে মাজৰ পৰা কোনোবা এজনক কি কৰিব, CM হিচাপে এপইণ্টমেণ্ট দিয়ে। আৰু গভৰ্ণমেণ্ট মে ফাৰ্ষ্ট এপইণ্ট CM দেন আস্ক টু প্ৰুভ হিজ মেজৰিটি ইন SLA, প্ৰথমতে এপইণ্টমেণ্ট যোনজন CM এ পাব সেই CM জনে নিজৰ মেজৰিটি প্ৰুভ কৰিব পাৰিব লাগিব ষ্টেট লেজিছলেটিভ এছেম্বলিত, বিধানসভাত নিজৰ মেজৰিটি প্ৰুভ কৰিব পাৰিব লাগিব। পাৰ্চন নট মেম্বাৰ ইন আইডাৰ হাউচ কেন বি এপইণ্টেড এজ CM ফৰ 6 months, 6 মাহৰ ভিতৰত তেখেতে CM 6 মাহলৈকে যোনজন মানে আইডাৰ হাউচ বুলি কৈছে, ইয়াত দুটা হাউচ থাকে কিন্তু চবতে দুটা হাউচ নাই। ঠিক আছে, চব ৰাজ্যতে দুটা হাউচ নাই, চবতে কিছুমানত লেজিছলেটিভ কাউন্সিল আছে, কিছুমানত নাই। যেনেকৈ দুটা হাউচ মানে আপাৰ হাউচটো হৈ গ'ল লেজিছলেটিভ কাউন্সিল, ঠিক আছে, আৰু লোৱাৰ হাউচটো হ'ল লেজিছলেটিভ এছেম্বলি। গতিকে অসমত কি আছে, অসমত অকল এছেম্বলি আছে, কাউন্সিল নাই। গতিকে এটা হাউচতে হ'ব অসমৰ ক্ষেত্ৰত, বাকী য'ত আছে লেজিছলেটিভ কাউন্সিল তাত দুটা হাউচত হ'ব। গতিকে কোনো এজন যদি মেম্বাৰজন যদি লিডাৰ অফ দ্য হাউচ হওক আন বা যাক CM বনাব বিচাৰিছে, তেখেত যদি এই MLA নহয়ও কিন্তু তেখেতকো চিফ মিনিষ্টাৰ এপইণ্ট কৰিব পাৰিব, কিন্তু এই 6 মাহৰ ভিতৰত তেখেতে এই মেম্বাৰ MLA হ'ব পাৰিব লাগিব, মানে লেজিছলেটিভ এছেম্বলি মেম্বাৰ হ'ব পাৰিব লাগিব। ঠিক আছে, তাৰপিছত টাৰ্ম যেনেকৈ PMৰ একো টাৰ্ম নাই, তেনেকৈ নট ফিক্সড, টাৰ্ম নট ফিক্সড অফ দ্য CM এণ্ড হোল অফিচ ডিউৰিং দ্য প্লিজাৰ অফ দ্য গভৰ্ণৰ, তো ছেমেই হয়। তো সেইকাৰণে লগত পঢ়ি ল'লে মানে দুটা মনত থাকি যায় মানে একেবাৰতে। ঠিক আছে, একেটাই বস্তু ছেমেই হয়, PM যেনেকুৱা CMও তেনেকুৱাই, খালি আৰু তেনেকৈ গভৰ্ণৰ যেনেকুৱা প্ৰেচিডেণ্টো তেনেকুৱা, তো সেইটো কথা মানে, তো সেইকাৰণে লগত পঢ়িব লাগে এইটো বস্তু। তো তেনেকৈ মানে M লক্ষ্মীকান্তখন পঢ়া হয়। আৰু যদি এই M লক্ষ্মীকান্ত কিতাপখন যদি লাগে কাৰোবাক, কমেণ্ট কৰি জনাই দিব। এখন মানে PDF আছে, PDFও আপোনালোকে, ফটো PDF নহয়, ইমেজ PDF নহয়, ইয়াত আপোনালোকে ডাইৰেক্ট দেখিছে ন, এইবোৰ মানে হেৰি কৰিব পাৰিব, ডাইৰেক্ট কিবা কপি পেষ্টো কৰিব পাৰিব যদি বিচাৰিছে। আৰু এই গোটেই নোটছখিনি ইয়াৰ পৰা ছুটিকৈ এই M লক্ষ্মীকান্ত বুকখনৰ পৰা বনোৱা হৈছে। ঠিক আছে, তো এতিয়া আমি চাম কাউন্সিল অফ মিনিষ্টাৰ্ছ। কাউন্সিল অফ মিনিষ্টাৰ্ছ আৰ্টিকল 74, PMৰ বিষয়ে কোনটো আৰ্টিকলত মেনশ্যন কৰা আছিলে, 75। 74ত কি আছে, কাউন্সিল অফ মিনিষ্টাৰ্ছ বিষয়ে আছে। কাউন্সিল অফ মিনিষ্টাৰ্ছ আৰ্টিকল 74, কাউন্সিল অফ মিনিষ্টাৰ্ছ এইড এণ্ড এডভাইচ অফ দ্য প্ৰেচিডেণ্ট শ্বেল act according to the advice standard. Advice standard by the minister shall not be inquired in the court. তাৰপিছত কৈছে যে আৰ্টিকল 163 আছে কাউন্সিল উইথ CM aid and advice governor accept his discretion. তাৰপিছত আৰ্টিকল 75 কৈছে যে কাউন্সিল অফ মিনিষ্টাৰ এডভাইচ অফ PM appoint by the president.
আৰ্টিকল 75 মেনশ্যন আছে যে কাউন্সিল অফ মিনিষ্টাৰসমূহ এই পি এমৰ এডভাইচৰ দ্বাৰা এপইণ্টমেণ্ট দিয়ে, মানে প্ৰেচিডেণ্টে পি এমৰ এডভাইচ লৈ কিনি কাউন্সিল অফ মিনিষ্টাৰসকলক এপইণ্টমেণ্ট দিয়ে। টোটেল নাম্বাৰ অফ দ্য কাউন্সিল অফ মিনিষ্টাৰ্ছ প্লাছ পি এম শ্বেল নট বি এক্সিড দ্য 15% অফ দ্য টোটেল মেম্বাৰ অফ এল এছ। ঠিক আছে, COM holds the office during the pleasure of the president। তো ইয়াত কথাটো কৈছে যে যিসকল কাউন্সিল অফ মিনিষ্টাৰ্ছ থাকিব, COM হ'ল থাকিব কাউন্সিল অফ মিনিষ্টাৰ প্লাছ PM, এখেতসকল টোটেল মেম্বাৰ যিমান আছে তাৰ 15%ৰ ভিতৰত হ'ব লাগিব। এনেকুৱা নহয় বোলে মেম্বাৰ বোলে 100টা আছে টোটেল, একদম 16টা হৈ গ'ল বোলে COM প্লাছ PM মিলাই, তো 15টাই থাকিব লাগিব, মানে তাতকৈ বেছি হ'লে নহ'ব, মানে 15%, 15টা কথা কোৱা নাই, 15% কথা কৈছে। ঠিক আছে, তো এইটো কথা কৈছে। তাৰপিছত কৈছে কাউন্সিল অফ মিনিষ্টাৰ্ছ হোল্ডছ দ্য অফিচ ডিউৰিং দ্য প্লেজাৰ অফ দ্য প্ৰেচিডেণ্ট। সেই ন' কনফিডেঞ্চ ম'শ্যন যদি আনি দিয়ে, তেওঁলোকে যদি যেতিয়ালৈকে তেওঁলোকৰ মেজৰিটি থাকিব কেবিনেটত, যেতিয়ালৈকে হাউচত তেওঁলোকৰ লোকসভাত যেতিয়ালৈকে মেজৰিটি থাকিব, তেতিয়ালৈকে তেওঁলোকে অফিচ হোল্ড কৰি থাকিব 5 বছৰলৈকে। ঠিক আছে, আৰু ইয়াতো কোনো ধৰণৰ মানে কি মেনশ্যন নাই যে প্লেজাৰ অফ দ্য প্ৰেচিডেণ্টে তেওঁলোকে নিজৰ অফিচ হোল্ড কৰিব। যোনদিনাখনে লাগে মেজৰিটি নাই, ন' কনফিডেঞ্চ মেনশ্যন আনি আঁতৰাই দিব। তো আৰ্টিকল 75ত কি কৈছে, when the Lok Sabha passes a no confidence motion against the Council of Ministers, all ministers including those ministers who are member of the RS have to resign। যেতিয়া no confidence motion আনিব বিৰোধী পাৰ্টীয়ে কাউন্সিল অফ মিনিষ্টাৰ্ছসকলৰ বিৰুদ্ধে, তেওঁলোকে যদি কেনেবাকৈ মেজৰিটি গোটাব নোৱাৰে, ঠিক আছে, অল মিনিষ্টাৰ্ছ ইনক্লুডিং মিনিষ্টাৰ্ছ হু আৰ মেম্বাৰ অফ দ্য ৰাজ্যসভা ৰিজাইন কৰিব লাগিব। ঠিক আছে, তাৰপিছত হৈ গ'ল আৰ্টিকল 164, একে আদাৰ মিনিষ্টাৰ্ছ শ্বেল বি এপইণ্টেড অন দ্য এডভাইচ অফ দ্য CM বাই গভৰ্ণৰ। চিফ মিনিষ্টাৰৰ এডভাইচ অনুসৰি গভৰ্ণৰে যোনখিনি মিনিষ্টাৰ্ছ আছে সেই মিনিষ্টাৰ্ছখিনিক এপইণ্টমেণ্ট দিব ষ্টেটৰ ক্ষেত্ৰত। ঠিক আছে, তাৰপিছত ইফ মেম্বাৰ অফ আইডাৰ হাউচ disqualified on the grounds of the defection also disqualified to be appointment as a minister। যদি এণ্টি ডিফেকশ্যন আনি কিনি যদি ডিফেকশ্যন পাই যায়, তেতিয়াহ'লে তেখেতৰ যোনটো মেম্বাৰশ্বিপ সেইটো যাবই। If the members either house disqualified on the grounds of the defection also disqualified to be the appointment as the minister। যদি তেখেতৰ যদি মেম্বাৰশ্বিপটো যায়, তেতিয়াহ'লে তেখেতে মিনিষ্টাৰো হ'ব নোৱাৰিব। তো সেইটো কথা কৈছে। তো satisfaction of the president equal to satisfaction of the council of ministers। আৰু কৈছে যে কাউন্সিল অফ মিনিষ্টাৰ্ছ ইজ কনষ্টিটিউচনেল বডি whereas the cabinet ministers only mentioned in article 352। কাউন্সিল অফ মিনিষ্টাৰ্ছটো কি হয়, এটা কনষ্টিটিউচনেল বডি হয়, কিন্তু কেবিনেট যোনখিনি মিনিষ্টাৰ্ছ আছে অনলি মেনশ্যন ইন দ্য আৰ্টিকল 352 অফ দ্য নেশ্যনেল ইমাৰ্জেঞ্চি। অৰিজিনেলি ইট ৱাজ নট মেনশ্যন। গতিকে কেবিনেট মিনিষ্টাৰ বুলি কোনো ধৰণৰ কথা মেনশ্যন কৰা নাই, কেৱল মাত্ৰ আৰ্টিকল 352ত যোনটো নেশ্যনেল ইমাৰ্জেঞ্চি হয়, 352 আৰ্টিকলটো কিহৰ কাৰণে হয়, নেশ্যনেল ইমাৰ্জেঞ্চিৰ কাৰণে হয়। তো গতিকে 352তে কেবিনেট মিনিষ্টাৰ বুলি মেনশ্যন আছে, কিন্তু কনষ্টিটিউশ্যনত কাউন্সিল অফ মিনিষ্টাৰ্ছ বুলিয়ে মেনশ্যন আছে, আৰু কাউন্সিল অফ মিনিষ্টাৰ্ছখিনি এটা কনষ্টিটিউশ্যনেল বডি হয়। ঠিক আছে, তাৰপিছত কৈছে কেবিনেট মিনিষ্টাৰ্ছ আৰ একচুৱেল চেণ্টাৰ পাৱাৰ ছুপাৰভাইজড COM। তো কেবিনেট মিনিষ্টাৰ্ছখিনি কি হয়, কেবিনেট মিনিষ্টাৰটো আৰ একচুৱেল চেণ্টাৰ পাৱাৰ দে ছুপাৰভাইজ COM। গতিকে কেবিনেট মিনিষ্টাৰ্ছখিনি কি হয়, তেখেতে এটা চেণ্ট্ৰেল পাৱাৰ হয়, যোনখিনিয়ে মানে তেখেতে কাউন্সিল অফ মিনিষ্টাৰ্ছখিনি ছুপাৰভাইজ কৰে। এতিয়া কেবিনেট মিনিষ্টাৰ্ছত লিখা আছে কি হয়, কেবিনেট মিনিষ্টাৰ্ছ এক্সট্ৰা কনষ্টিটিউচনেল বডি প্ৰভাইডেড বাই দ্য ৰুলছ অফ বিজনেছ। এইটো এটা এক্সট্ৰা কনষ্টিটিউচনেল বডি হয়, প্ৰভাইডেড বাই দ্য ৰুলছ অফ বিজনেছ। তো ছেট আপ বাই প্ৰাইম মিনিষ্টাৰ এজ পাৰ ৰিকুৱাৰমেণ্ট। আৰু কেবিনেট মিনিষ্টাৰসমূহ প্ৰাইম মিনিষ্টাৰে ৰিকুৱাৰমেণ্ট ৱাইজ কি কৰে, মানে ছেট আপ কৰি লয়। ঠিক আছে, কেবিনেট মিনিষ্টাৰ চেয়াৰ্ড বাই দ্য PM। কেবিনেট মিনিষ্টাৰসমূহ কি থাকে, ইনক্লুডিং কি থাকে, যদি আমি কওঁ কেবিনেট মিনিষ্টাৰ কোনসমূহ, তো কেবিনেট মিনিষ্টাৰ্ছৰ বিষয়ে কৈছে যে কেবিনেট মিনিষ্টাৰ্ছ চেয়াৰ্ড বাই PM লিডাৰ,
তাৰপিছত এপইণ্টমেণ্ট, তাৰপিছত ইকনমিক এফেয়াৰ্ছত থাকিব, তাৰপিছত থাকিব পলিটিকেল এফেয়াৰ্ছত থাকিব, এপইণ্টমেণ্ট কমিটি, ইকনমিক এফেয়াৰ্ছ কমিটি, পলিটিকেল এফেয়াৰ্ছ কমিটি, ছিকিউৰিটি কমিটি, ইনভেষ্টমেণ্ট এণ্ড গ্ৰ'থ কমিটি, স্কিল ডেভেলপমেণ্ট কমিটি, এইখিনি মানে কেবিনেট মিনিষ্টাৰ এইখিনিত ক্ষেত্ৰত দিয়া হয়। মানে ৰিকুৱাৰমেণ্ট যেনেকৈ হয় তেনেকৈ কেবিনেট মিনিষ্টাৰসমূহ বনাই লোৱা হয়। তাৰপিছত পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ কমিটি ইজ চেয়াৰ্ড বাই দ্য হোম মিনিষ্টাৰ। যোনটো পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ কমিটি আছে সেইটো কোনে চেয়াৰ কৰে? সেইটো চেয়াৰ কৰে হোম মিনিষ্টাৰে। তাৰপিছত কেবিনেট ছেক্ৰেটেৰিয়েট, কেবিনেটৰ ছেক্ৰেটেৰিয়েট আছে, এইটো হৈছে প্ৰিপেৰেশ্যন অফ এজেণ্ডা অফ দ্য কেবিনেট মিটিংছ। আৰু কেবিনেট ছেক্ৰেটেৰীয়ে কি কৰে? প্ৰিপেৰেশ্যন কৰে এজেণ্ডা অফ দ্য কেবিনেট মিটিংছ। কেবিনেট মিটিংছসমূহ যেতিয়া হয় তেতিয়া তেখেতসকলৰ এজেণ্ডাসমূহ কেবিনেট ছেক্ৰেটেৰীয়ে তৈয়াৰ কৰে। আৰু কৈছে যে ছেক্ৰেটেৰিয়েল এছিষ্টেঞ্চ টু কেবিনেট কমিটিজ, আৰু ছেক্ৰেটেৰিয়েল এছিষ্টেঞ্চ প্ৰভাইড কৰে কেবিনেট কমিটিলৈ। কোনে কৰে? কেবিনেট ছেক্ৰেটেৰিয়েট। তো আমি এইখিনি চালোঁ। এতিয়া নেক্সটটো আহি গ'ল কি? পাৰ্লিয়ামেণ্ট। আৰু এই পাৰ্লিয়ামেণ্টখিনি বাকী থকাখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। আৰু ইয়াৰ যদি আপোনালোকক লাগে ই বুকখন তেন্তে তলত ডেছক্ৰিপশ্যনত লিংক পাই যাব, তাত গৈ আপোনালোকে পাৰ্চেছ কৰিব পাৰিব। ঠিক আছে, ধন্যবাদ।